বাইদেউৰ নামটো কি আপোনাৰ? ৰাজু মৰাণ। ৰাজু বাইদেউ, হেৰি আপোনাৰ এজোপা গছত এনেকুৱা ডাঙৰ গছ এজোপাত, পুৰত গছ এজোপাত এবছৰত কিমান টেঙা লাগে? এবছৰত প্ৰায় 3,000 3,000লৈকে লাগে। 2500 3,000টা টেঙা লাগে। এইটোত কি গুটি নাই নেকি? গুটি নাই। এইটোত গুটি নাই। এই টেঙাটো একেবাৰে গুটি নাই। আৰু এই টেঙাটো আপুনি একেবাৰে সস্তা হলে কেইটকাকে বিক্ৰী কৰে? 150 টকাকে বিক্ৰী কৰো। 150 টকা, তাৰমানে 40 টকা। তাৰমানে এটা নেমুৰ দাম আটাইতকৈ সস্তা হলে 40 পইচালৈকে হৈ যায়। আৰু আটাইতকৈ দাম কিমানলৈকে বিক্ৰী কৰে? দাম মানে 6 টকা হৈ যায় এটা 6 টকালৈকে, তাৰমানে 100-600 টকা। 40 টকাৰ পৰা 600 টকাৰ ভিতৰত এনেকে ভেৰিয়েশ্যন কৰে দামটো, হয়নে? এইটো দামটো ভেৰিয়েশ্যন। আৰু এই নেমুটোত যে অলপ অলপ এনে ফাংগাছৰ নিচিনা যে হৈছে, এইটোৰ কাৰণে এইটো আচলতে ট্ৰিটমেণ্ট কৰিব লাগে ন? এইটো মানে স্প্ৰে নাই কৰা যে, সেইটো কাৰণে স্প্ৰে কৰিব লাগে ন? এতিয়া বেমাৰ কি হয় এইটো? এইটো মানে এই পাতৰ চিলুৱাইটো ধৰিছে যে, এইবিলাকৰ পৰা তাৰমানে মেডিচিন নাই মাৰা যে, স্প্ৰে কৰিলে মানে এইখন মানে চব চফা হৈ যাব। এইবোৰ চফা হৈ যাব ন? শীতল হৈ যাব এইবিলাক। এইটো মানে এই পাতটোত মাৰি থব লাগে মাজে মাজে ন? মাৰি থব লাগে। আগবিলাক খাব, এই আগবিলাক যে খাইছে সেইটোৰ কাৰণে স্প্ৰে কৰিব লাগে। আপোনালোকে এতিয়া কেইবিঘা মাটি আপুনি কৰি থৈছে এই মুহূৰ্তত? এই মুহূৰ্তত এতিয়া মানে 3 বিঘা 3.5 বিঘা মান হ'ব। 3 বিঘা 3.5 বিঘা। কেইজন মানুহ লাগি থাকে ঘৰত? 2জন লাগিছে। ককাই ভাই? ভাইটি। ভাইটিৰ নাম কি? ভাইটি জিন্তু মৰাণ। মানে আমাৰ এই অঞ্চলটো, মই এইমাত্ৰ আহিছো কাকপথাৰৰ, এইখন কি গাঁও বুলি কয়? এইটো দিৰাকমুখ কয়। দিৰাকমুখ, দিৰাক চাৰিআলিৰ ওচৰৰ দিৰাকমুখ, দিহিং নদীৰ পাৰত। ইয়াতে মৰাণ মানুহে ইয়াতে বহুত নেমু টেঙাৰ খেতি কৰে। কাজি নেমু, আমাৰ অসমৰ জাতীয় ফল কাজি নেমু। এই কাজি নেমুৰ খেতি কৰে। কাজি নেমুৰ খেতি বহু সময়ত এনেকুৱাও হয় যে আমি কাজি নেমু এটা যি সময়ত এটা 10 টকা দি কিনি খাওঁ, তেতিয়া কিন্তু এখেতসকলে 40 পইচাৰ পৰা 6 টকাৰ ভিতৰতহে আজিলৈকে জীৱনত আটাইতকৈ বেছি পাই পাইছে 6 টকা। আৰু আটাইতকৈ কম পাই পাইছে 40 পইচা। কেতিয়াবা এনেকুৱাও হয় যে ইমান বেছি উৎপাদন হয় বেছি পেলাই দিবলগীয়া পৰিস্থিতি হয়। গছটো এতিয়া খালী কৰিব লাগিব, পেলাইব লাগিব, উপায় নাই। নেক্সট বাৰ আকৌ লাগিবই লাগিব। নহলে সেইটো বুঢ়াকে থৈ দিলে মানে ৰসটো খাই দিয়ে নেমু। গছজোপা চেহেৰাটো বেয়া হৈ যাব, ডালবোৰ ভাগি যায়, গতিকে আজি আমাৰ খেতিয়কে কেতিয়াবা পেলাই দিবলগীয়া পৰিস্থিতিও হয়। এই 3 বিঘা মাটিটোত এবছৰত ইনকাম কিমানলৈকে হৈ পাইছে? ইনকাম মানে 30-40 হাজাৰলৈকে হৈছে। 30-40 হাজাৰ মানে সেইটো কিমান দিনৰ মূৰত? 30-40 হাজাৰ মানে বছৰেকত 30-40 হাজাৰ। তো আমি দেখিছো যে আমাৰ ভূমিপুত্ৰ মৰাণসকল, তেখেতসকলৰ এই অঞ্চলৰ যি খেতি, সেই খেতি নেমু খেতি আৰু বেলেগ বেলেগ দিহিঙৰ পাৰত বেলেগ বেলেগ খেতিও কৰে। কিন্তু বহুত এই গোটেই গাঁওখনত, মই গোটেই গাঁওখন আহি থাকোতে, এই গাঁওখনৰ নামটো কি? দিৰাকমুখ থাপাবাৰী বুলি কয়। দিৰাকমুখ থাপাবাৰী, মেইন দিৰাকমুখে বুলি কয়। দিৰাকমুখ। এই দিৰাকমুখত প্ৰতি ঘৰ মানুহৰ ঘৰত এনেকৈ কাজি নেমুৰ খেতি আছে। প্ৰতি ঘৰতে মানে এঝাৰ হলেও নেমু আছেই ন? প্ৰতি ঘৰতে কাজি নেমুৰ খেতি আছে। ইয়াত বহুতৰ ঘৰত মই দেখি আহিছো কমলা খেতিও আছে। কিন্তু আগতে গোল নেমু খুব দেখিছিলো, আজিকালি গোল নেমুটো দেখা নাই। গোল নেমুটো পটককে গুৰিত পোকে খাই দিয়ে যে, সেইটো পাই অলপ কম হৈছে ন? আজিকালি কম হৈছে। আগতে মই কাৰোবাৰ ঘৰলৈ আহিলে মোক কেতিয়াবা নিমখত দিয়া গোল নেমু একদম টেমাত এনেকে ভৰাই পঠিয়াই। এতিয়া মই দেখিছো যে গোল নেমুৰ গছ বৰকে নাই, কমি গল। তো মই এই বাৰীখন চাবলৈ আমি আহিছিলো দিহিঙৰ পাৰৰ, চাই বৰ ভাল লাগিলে। কয়দৰ নামটো আকৌ এবাৰ সুধি লওঁ। ৰাজু মৰাণ কয়দৰ, ধন্যবাদ জনাইছো তেখেতৰ বাৰীখন দেখুৱাৰ কাৰণে। তেখেতৰ কামত অকমান ক্ষতি কৰিলো মই 10 মিনিট মান।